ৰঙালী বিহুৰ প্ৰাক্ষণত মুকলি হ'ল অসমবাসী ৰাইজৰ বাবে জিনামণি 2024। ৰঙালী বিহুৰ প্ৰাক্ষণত অসমৰ এজন আগশাৰীৰ কণ্ঠশিল্পী বিতুৰাজ ভৰালী আৰু প্ৰিয়ংকা ভৰালীৰ কণ্ঠত এটি সুন্দৰ বিহুসুৰীয়া গীত ৰাইজৰ মাজলৈ মুকলি কৰে। গীতটোৰ কথা আৰু সুৰেৰে সজাইছে বিপিন চাওদাঙে। প্ৰথমে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটি খুব মোৰ অতি আশাৰ এটি গীত আজি 2024ত জিনামণি 2024 বুলি এটি গীত মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ গীতটো সকলোৱে আঁকোৱালি ল'ব আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত সকলোৱে গীতটো শুনিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোক আগবাঢ়ি যাবলৈ অকণমান সাহস দিব। আৰু গীতটোৰ কথাসুৰ আমাৰ অতি শ্ৰদ্ধাৰ বিপিন চাওদাং ককাইদেউৰ আৰু গীতটি মই আৰু প্ৰিয়ংকা ভৰালীয়ে গাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ভাল পাব, এয়ে কামনা কৰিছোঁ। গীতটো মোৰ নিজৰ চেনেল বিতুৰাজ ভৰালী অফিচিয়েলত উপলব্ধ হ'ব। আজি অকণমান কিছু সময় পিছতে উপলব্ধ হ'ব, আপোনালোকে সকলোৱে লিংকটো পাই যাব। বিতুৰাজক আচলতে মই বহুত দিনৰ আগৰ পৰা জানো, আৰু কাৰণ সি প্ৰথম গীতটো মোৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলে আৰু এটা গীতত মই মিউজিক কৰিছিলোঁ, আৰু সেইটো কাৰণে আজি বিতুৰাজৰ এই জিনামণি যিটো বিহুসুৰীয়া গীত কৰিছে প্ৰিয়ংকাৰ লগত খুবেই ভাল হৈছে। আৰু মই ইমান বেছিকৈ শুনা নাই গানটো, এতিয়া আজিহে শুনিম বুলি আশা ৰাখিছোঁ। আৰু সি মাতিলে মোক, আৰু তালৈ শুভেচ্ছা থাকিল আৰু সকলো অসমবাসী ৰাইজে চাব, গানটো আঁকোৱালি ল'ব যেন মই আশা কৰিছোঁ, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব সকলোকে অনুৰোধ কৰিছোঁ। আৰু মই বিতুৰাজ ভৰালী মই সৰুৰ পৰা জানো, তাক ভাল গায়, উদীয়মান যোৰহাটৰ উদীয়মান গায়কসকলৰ ভিতৰত এজন। আৰু তেওঁৰ প্ৰথমটোৰ পৰা গীত মই সদায় থাকোঁৱেই উন্মোচনীত, প্ৰথম গীতটো মই উন্মোচন কৰি দিছিলোঁ। আৰু আজিও এই বহাগৰ বিহু বুলি এটি গীত উলিয়াইছে, লগত প্ৰিয়ংকা ভৰালী আমাৰ সকলোৱে পৰিচিত, দুয়োজনে গীতটো সুন্দৰকৈ গাইছে। আৰু গীতটোৰ বিপিন চাওদাঙৰ ৰচনা আৰু সুৰ, আৰু ভাল হৈছে। তেওঁ বিপিন চাওদাঙৰ যিটো সুৰৰ ঠাঁচ মানে তাতেই কৰিছে, গতিকে ভাল লাগিছে গীতটো শুনি। ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ, আৰু এই বিহু বতৰত যাতে গীতটো উজলি উঠে তাকে কামনা কৰিছোঁ।